খৈৰাবাৰী সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলনত সাহিত্যিক পনুৰাম কলিতাৰ গ্ৰন্থ উন্মোচন। অসম সাহিত্য সভাৰ বিশিষ্ট শাখা খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত আজি দেওবাৰে অনুষ্ঠিত হয় আজীৱন সভ্যসকলৰ এক সন্মিলন। বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰী শিক্ষক দীপক চৌধুৰীয়ে। খৈৰাবাৰী টাউন হাইস্কুল সভাকক্ষত অনুষ্ঠিত এই সন্মিলনত অসম সাহিত্য সভাৰ অৰ্ধশতাধিক আজীৱন সভ্যৰ উপৰি ভালেসংখ্যক সাহিত্যানুৰাগী শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত এই সন্মিলন উদ্বোধন কৰে খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বড়ুৱে। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানতে সাহিত্যিক পনুৰাম কলিতাৰ শেহতীয়াকৈ প্ৰকাশ পোৱা দুখন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ পবিত্ৰ শৰ্মা আৰু BEd শিক্ষাৰ্থী অৰ্চনা ৰাভাই। অনুষ্ঠানৰ মাজতে পনুৰাম কলিতাৰ অভিন্ন হৃদয় শীৰ্ষক উপন্যাসৰ এক সুন্দৰ বিশ্লেষণ আগবঢ়ায় লেখিকা জাহ্নৱী হাজৰিকাই। অনুষ্ঠানত 4গৰাকী মেধাৱী শিক্ষাৰ্থীকো সম্বৰ্ধনা জনায় খৈৰাবাৰী সাহিত্য সভাই। অনুষ্ঠানত ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য নিৰ্মল চন্দ্ৰ নাথ, ওদালগুৰি ৰত্ন, সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ মেধি, খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফজলুল হক চৌধুৰী, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হেমন্ত কুমাৰ দাস, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক প্ৰীতিশ ৰঞ্জন দেৱ, সাংস্কৃতিক কৰ্মী শৰৎ ডেকা সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আসাম। নমস্কাৰ, আমি জয় জয়তে আপোনালোক সদৌতিলৈকে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, নমস্কাৰ জ্ঞাপন কৰিছোঁ। খৈৰাবাৰী সাহিত্য সভাই এইবেলি আজিৰ তাৰিখত আমি আজীৱন সভ্য সন্মিলনৰ আয়োজন কৰিছোঁ। আজীৱন সভ্য সন্মিলনৰ লগত আমি সংগতি ৰাখি বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ লগে লগে এখন বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। খৈৰাবাৰী সাহিত্য সভাৰ অন্তৰ্গত যিসকল বিশিষ্ট ব্যক্তিয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ পদ গ্ৰহণ কৰিছিল তেখেতসকলক লৈ আজিৰ এই সন্মিলনখন আহ্বান কৰা হৈছিল যে বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা যিসকল আজীৱন সভ্য আছে তেখেতসকলে আমাৰ প্ৰতি সঁহাৰি জনাই আজিৰ এই সভাখন আচলতে সাফল্যমণ্ডিত কৰিছে। আমি তেখেতসকলৰ উপস্থিতিত খুব ধন্য হৈছোঁ। প্ৰায় 60-70 গৰাকীমান আজীৱন সভ্য আমাৰ মাজত উপস্থিত হৈছে। ইতিমধ্যে আজীৱন সভ্যসকলৰ যে মনোগ্ৰাহী এখন আমাৰ সন্মিলন আৰম্ভ হৈছে আৰু সন্মিলনতে আমাৰ বক্তৃতা প্ৰদান কৰিছে। আমি আমন্ত্ৰণ জনাইছিলোঁ জাহ্নৱী হাজৰিকা ডাঙৰীয়ানীক। জাহ্নৱী হাজৰিকাই আমাৰ শ্ৰদ্ধাৰ পনুৰাম কলিতা দেৱৰ এখন গ্ৰন্থৰ বিষয়ে তেখেতে আলোকপাত আগবঢ়াই আলোচনা আগবঢ়াই সুন্দৰ সাৱলীলভাৱে তেখেতে বক্তব্য আগবঢ়াইছে। তাৰ লগে লগে আমি আচলতে গৌৰৱান্বিত যে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় পনুৰাম কলিতা দেৱৰ আজিৰ তাৰিখত দুখনি গ্ৰন্থ উন্মোচন কৰা হৈছে। এখনি হৈছে কবিতা পুথি পবিত্ৰ হৃদয় আৰু এখনি 80 সূতাৰ গামোচা। গতিকে এই দুখনি গ্ৰন্থ আমি আজিৰ সভাত উন্মোচন কৰিছোঁ আৰু গৌৰৱান্বিত। আচলতে পনুৰাম কলিতা দেৱৰ আজি তেখেতৰ 54 সংখ্যক গ্ৰন্থখনি উন্মোচন হ'ল। আমাৰ কাৰণে সেইটো এটা খুব ভাল লগা বিষয়, কাৰণ দৰং জিলাৰ কালজুৰি গাঁৱত তেখেতে জন্মগ্ৰহণ কৰি খৈৰাবাৰী সাহিত্য সভাৰ যোগেদি অসম সাহিত্য সভাতো তেখেতে ইতিমধ্যে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেখেতে কাৰ্য পৰিচালনা কৰিছিল। আমি পনুৰাম কলিতা দেৱৰ যি গ্ৰন্থ উন্মোচন এই গ্ৰন্থ উন্মোচনলৈ সুখী হৈছোঁ আৰু আমাৰ আজীৱন সভ্যৰ যি সন্মিলন এই আজীৱন সভ্যৰ সন্মিলন আৰু তাত উপস্থিত থকা বক্তৃতা অনুষ্ঠান আৰু কৃতি ছাত্ৰ ছাত্ৰীসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ খৈৰাবাৰী সাহিত্য সভাই।